Hey guys, hi, hello, নমস্কাৰ একবাৰ মই এটা আপোনালোকক টেকলি নিকিছে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। পিছফালে একেবাৰে পাহাৰৰ মাটি দেখা পাই গমেই পাইছে চাগে মই আজি ঘৰত নাই, মানে ব্ৰহ্মপুত্ৰ হাতত ব্ৰাছ লৈ মৰ্ণিং ৱাক কৰিব আহিলোঁ। মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লগত আছে আবেলি ধৰে এইটো কলগেটটো। এইটো হৈছে মন্দিৰ বাহ। আমি আহিছোঁ বাহঁতৰ ঘৰত, মানে কি কয় হেংৰাবাৰীত আহিছোঁ, গুৱাহাটী হেংৰাবাৰীত আহিছোঁ। বাহঁতৰ ঘৰত একদম পাহাৰৰ ওপৰত আছোঁ বৰ্তমান। ঘৰৰ পৰাই প্ৰায় কিবা কিলোমিটাৰমান দূৰত আৰু নাজানো বাৰু ইমান ডিটেইলছত। এইটো হৈছে শিৱ মন্দিৰ। শিৱ মন্দিৰত অলপ দেৰিকৈ যাম বাৰু। এইফালে চব পাহাৰৰে মাটি। এইফালে আমাৰ আবেলি। হাই এটা কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। মন্দিৰত গা নোধোৱাকৈ নাযায় মা, গা ধুই উঠি যাম ৰ'বা। অলপ এতিয়া চাহ খাম যায়, চাহ খাই গা ধুম, গা ধুই উঠি মন্দিৰত আহিম। আজি হৈছে শাওণ মাহৰ 1 তাৰিখ। আজি হৈছে শাওণ মাহৰ 1 তাৰিখ। মহাদেৱৰ এইটো জন্ম মাহ বুলি কয় আৰু চবৰে মংগল হওক। শাওণৰ ধুনু মা ইমান দূৰত নাযাওঁ, অলপ কৰি যাওঁ। আমি দুয়ো অকলে আহিছোঁ। তুমি বললে তোমাক বটলা এটা মানুহ নহ'ব, মই বললে মোক বটলা এটা নহ'ব। সেই নিকলি যাওঁ। আমি কিন্তু একেবাৰে ওপৰকালে হেৰি আনিছোঁ দেই, যে পাহাৰখন বহুত ওপৰকালে আহিছোঁ আমি। তথাপিতো আমি মানে একদম ঘৰৰ কাষকলে, মানে বাহঁতৰ ওচৰক লাগি আমি লাহে লাহে যাবা দেই। বৰষুণ দিয়া নাই নহয়, পিছল লৈ আছে দে। মানে একদম বাহঁতৰ ঘৰৰ কাষকলে গাড়ী লৈ গৈছোঁ আমি। মানে গাড়ী উঠে আৰু আগতে উঠা নাছিল। এতিয়া ব্লক দিয়া ৰাস্তা আধালে হৈছে, এইখিনি বাৰু ব্লক দিয়া নাই এতিয়ালৈ। চাৰিওফালে জংঘলৰ মাজত এটা দুটা ঘৰ, তাৰপিছত এনেকুৱা ৰাস্তাটো পাহাৰৰ এইটো ৰাস্তা শেষ হোৱাৰ পিছত এইটো ব্লক দিয়া ৰাস্তা লম্বা। এইফালে এটা ৰাস্তা ক'ত বা গৈছে, এইফালে ব্লক দিয়া ৰাস্তা আৰম্ভ। এইবিলাক গাড়ী মানে ইমান ওপৰলৈকে আহে। আমি ফিৰো। ভয় লাগে না? নুমাওঁতে নুমব পাৰি, উঠাওতেহে বৰ দিগদাৰ ন? ভৰিখন বিষায়। এইটো ওপৰত মন্দিৰ, যিটো মন্দিৰৰ কাষৰ পৰা আমি আহিলোঁ। মোৰ একেবাৰে ফেফেনি উঠি গৈছে। আমাৰ তাক মোক আকৌ এবাৰ এইফালে দেখি লৈ আহিছে যাব লাগে। আমি সেইফালে দেখি গেটটো হৈ পেলাই আমি এনেকৈ বাহঁতৰ ঘৰত কালি যাব লাগে। এইটো শিৱ মন্দিৰ। অকণমান পিছত বাৰু গা পা ধুই শিৱ মন্দিৰত কালি আহিম। বোলা যাওঁ বোলা। মই একদম উঠি পেলাই হেৰিৰ পৰা উঠি পেলাই ফেফেনি উঠি গৈছে, ফেফেনি। কি মস্ত ডাঙৰ ঘৰৰ কাষতে কি মস্ত ডাঙৰ শিল। কৰোঁ এতিয়া, মই যে ভিডিঅ' কৰি আছিলোঁ সেইকাৰণে কৰাই নাছিলোঁ, এতিয়া কৰোঁ আকৌ। মহাদেৱক আঁকাই আছে, কি ডাঙৰ শিল এইটো। ঘৰৰ কাষতে মানে বাহঁতৰ ঘৰৰ ওচৰতে এইটো শিল আছে। শিল মানে গোটেই আৰু শিলেই আৰু এইবিলাক। এইফালে নাযাওঁ, ৰ'দ দিছে ইমান। অলপ পিছত আমি যে ক'ৰবাত যে যোৱা কথা কৈছিল জেঠি, তেতিয়া যাওঁতে হেৰি কৰিম দিয়া। এনেকৈ যায় আমাৰ বাহঁতৰ ঘৰত, এনেকৈ গলিটো যায়। এইফাল বাৰু ইহঁতৰ শৰ্মা খুৰাহঁতৰ এনেকৈ যায়। এইখন গেট পালোঁ।
তাৰপাছত এনেকৈ নামি যাব লাগে পাহাৰৰ ফালে এইটো এই তলত যা দৰ্জাখন মাৰি থৈ যাওঁ এবাৰ আকৌ গা পা ধুই ওলাই আহিছোঁ কাৰণ আজি হৈছে শাওনৰ প্ৰথমটো দিন পহিলা দিন শাওনৰ যিহেতু শিৱ বাবাৰ জন্মদিন শাওনৰ মাহটো সেইকাৰণে আমি বোলো ওচৰতে শিৱ মন্দিৰ আছে যিহেতু দুটা লগ লাগি গা পা ধুই ওলালোঁ শিৱ মন্দিৰলৈ বুলি ন গুণমাই আমি এতিয়া মন্দিৰত যাওঁ এডাল ধূপ দি থৈ আহোঁ যিহেতু ঘৰৰ পৰা দূৰত আছোঁ আৰু বাহঁতৰ ওচৰতে হেৰি আছে কিন্তু বাহঁতৰ ওচৰৰ মন্দিৰটোৰ পৰাই আহোঁ দুৱাৰমুখ পাই গ'লোঁ কি কৈছা ভাগি দি গৈছোঁ মই তোমাৰ ভাগাৰ লগা নাই মোৰ লাগিছে এইটো নন্দী নহয় এইটো নন্দী এইটো ভিন্দি নন্দী ভেন্দি এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম মন্দিৰৰ ভিতৰত চেনেলটো খুলি থোৱা একদম ভিতৰত যাব নোৱাৰি নেকি পাৰিনে নোৱাৰিবা ৰ'বা মই হেৰিক সোধোঁ আমি দুয়োজনীয়ে মহাদেৱৰ আশীষ ল'লোঁ বাৰু যিহেতু আজি পহিলা দিন সেইকাৰণে মহাদেৱৰ ওচৰত নাহাকৈ থাকিব নোৱাৰিলোঁ কোনফালে যাবা তাই মানে এইফালে যাওঁ সেইফালে যাওঁ তাই মানে খুব ফূৰ্তি আৰু ইয়াতে আহি কাৰণ আমাৰ ফালে এনেকুৱা ঠাই নাইতো একদম ওপৰত উঠা তাই মোৰ একদম ফেফেনি উঠি যায় মানে এনেকৈ থাকোঁ তাইৰ মানে কোনো ৰিয়েকশ্যনে নাই জাষ্ট মোক সোধেহে তুমি এনেকৈ কিয় আছা ইয়াতে ত্ৰিশূলত এটা সেৱা লোৱা বোলা এইফালে একপাক মাৰিবা বোলা তাই মানে খুব এক্টিভ হৈ আছে ইয়াতে এনে আমাৰ পিটু বাৰু একদম আপোনতে কথা কওঁতেই বহুত টাইম লাগে ইমানে আপোনতে তাই ফোনে যাম দিয়া ইপিনে নামি নাযাওঁ ইমান টাইম লাগে কিন্তু তাই এইবিলাক ক্ষেত্ৰত মানে এইবিলাক ঠাই ইমান দেখা নাপায়তো যেতিয়া মানে বাহঁতৰ ঘৰত আহি পেলাই আকৌ পটককৈ গুচি যায় আৰু সেইকাৰণে তাই মানে অলপ টাইমৰ কাৰণে আহে কিন্তু এইবাৰ ময়ো লগত আহিছোঁ যে সেইকাৰণে তাই পূৰা এক্টিভলি পূৰা চাৰৰ চাইডে ঘূৰি আছে এইফালে তাই আগে মানুহজনক মানে অকণমান ইন্ট্ৰডাকশ্যনটো দি গৈ তেখেতে মানে নতুনকৈ উঠি আহিছে যিহেতু চিনি পোৱা নাই আমাক তাইক বা চিনি পাইছে তাইক বাৰু মাতে নিদিলে মোক সুধিছে ক'ত আহিছা অলপ নতুন মুখটো বহুত দিন আহাই নাছিলোঁ মানে বাহঁতৰ ঘৰত আমি বোলে আকৌ নামি যাওঁ নামা গেটটো প্ৰথমতে এনেকৈ দি লওঁ এনেকৈ নামি যাওঁ বোলা লাহে যাবা দেই ঐ চলি লাহে কৰি যাবা আমি ধুনীয়াকৈ এইটো কি জানেনে মই মানে হেৰিটো দিয়াৰ আগতে মানে পাতটো মানে মহৰি চহৰি কিবা কৰি পালোঁ এইটো পাত আছিল কি আছিল চিত্ৰনলাৰ পাত আৰু তলত বহি লওঁ দিয়া ধুনীয়াকৈ মোচাই আছে এটা বস্তু দেখাওঁ এওঁক মানে আমি যি কওঁ তাকে শুনে আমাৰ তেওঁ মানে আমাৰ আবেলি আৰু ঘৰৰ পৰা লৈ আহিছে একো ক'ব নোৱাৰো হাঁহিয়ে উঠি কৈছে নেটধৰি কি বস্তু এইগিলা ভোকটো আহিছে এনেকৈ বাহিৰত এনেকৈ বহি আছোঁ ধুনীয়াকৈ এনেকৈ বহি আছোঁ ইয়াৰ পৰা বাহিৰৰ পৰিৱেশটো সুন্দৰকৈ দেখে দিওঁ আৰু সেই এনেকৈ ওপৰত উঠি যাব লাগে ওপৰত যাবৰ কাৰণে ওপৰত যাব লাগে
এনেকুৱাতে এটা বস্তু নাই যিটো বস্তুৰ অভাৱ হয়, চবেই আছে। পাণ তামোল, তাৰপিছত কি এইটোৰ নাম কি আছিল, চিত্ৰনলাৰ গাছ পৰ্যন্ত আছে আৰু চিত্ৰনলাৰ গাছ অলপ দেৰিকৈ দেখি আছোঁ বাৰু। মই তাৰমানে ওলাই যাব ইচ্ছা নাই এতিয়া। তুমি আইতাৰ মোবাইলটো লোৱাগে, মোৰ মোবাইলটো মোক লাগে। আইতা মোবাইলটো লোৱাগে, লাগ নোপোৱা যদি কাৰোবাক নমাৰিব দিবা।